নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাত এবাৰ উচ্ছেদ চলিব গোৱালপাৰাৰ ৰাক্ষসখিনিত চলিব উচ্ছেদ কিন্তু তাৰ পূৰ্বে একত্ৰিত হৈছে হিন্দু মুছলিম আৰু খ্ৰীষ্টান সকলো ধৰ্মৰ লোক এবাৰ 15 জুলাইত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে একাংশ উচ্ছেদকাৰীয়ে আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ জনাই আছোঁ ষ্টাৰ চিমেন্টছ প্ৰেজেন্টছ টাইমেট বিগ ব্ৰেকিং এইবাৰ উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে খিলঞ্জীয়া লোক উচ্ছেদৰ বিৰুদ্ধে হিন্দু মুছলমান খ্ৰীষ্টান সকলো লোক একত্ৰিত হোৱা পৰিলক্ষিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো লোক উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হৈছে আৰু চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত চৰকাৰখনে অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ চলাই আছে ডাঙৰ খবৰ আহি পৰিছে আৰু এই চৰকাৰখনে যি উচ্ছেদ চলাই আছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে বৰ্তমান আমি ইয়াত আজু ককাৰ দিনৰ পৰা আছো গতিকে আমি ইয়াৰ পৰা নাযাওঁ ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে 1915 চনৰ পৰাই আমি ইয়াত বাস কৰি আছো গতিকে আমি এই ভূমি বা এই ঠাই আমি এৰি নাযাওঁ বুলি উল্লেখ কৰিছে আমাৰ ককাহঁতে ৰজাৰ হৈ কাম কৰিছিল গতিকে আমিও ৰজাৰ বংশৰ বুলি ক'ব পাৰো আমি এই ঠাই এৰি কেতিয়াও নাযাওঁ এয়া আমাৰ অধিকাৰ আছে এয়া আমাৰ ভূমিৰ অধিকাৰ আছে আমি 400 পৰা 500 বছৰ ধৰি বাস কৰি আছো গতিকে ইয়াত আমাৰ সম্পূৰ্ণৰূপে অধিকাৰ আছে এই ভূমিত আমাৰ সম্পূৰ্ণৰূপে অধিকাৰ আছে আমাৰ এইখন গাঁৱতেই 1947 চনত অৰ্থাৎ স্বাধীনতাৰ সময়ৰ পৰাই গীৰ্জাঘৰ স্থাপন হৈছিল গতিকে আমি ইয়াৰ পৰা কোনো পৰ্যায় নাযাওঁ ডাঙৰ মন্তব্য আহি পৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে 15 জুলাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিম বুলি উল্লেখ কৰিছে কিন্তু উচ্ছেদৰ কাৰণে আমাৰ যি ঠাই আছিলে সেই ঠাই সম্পূৰ্ণ মেপ সলনি কৰি দিয়া হৈছে বুলি উল্লেখ কৰিছে আমাৰ ৰেভিনিউটো যাতে এৰি থৈ যায় মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে খিলঞ্জীয়াই ডাঙৰ মন্তব্য আহি পৰিছে উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হৈছে শ শ লোক উচ্ছেদৰ নাম শুনি বৰ্তমান আতংকত গোৱালপাৰাৰ ৰাক্ষসিনীবাসী যিহেতু গোৱালপাৰাৰ ৰাক্ষসিনীৰ বৰ্তমান উচ্ছেদ চলিব আৰু উচ্ছেদৰ পূৰ্বেই চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে 15 জুলাই উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব শ শ লোকে হিন্দু মুছলমান খ্ৰীষ্টান সকলো লোক একত্ৰিত হোৱাৰ হুংকাৰ প্ৰদান কৰিছে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে আৰু সেই উচ্ছেদৰ মাজতেই এই চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো লোক 15 জুলাইত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আৰু যিহেতু গোৱালপাৰাত সৰ্ববৃহৎ উচ্ছেদ চলি আছে গোৱালপাৰাত হাছিলা বিলত প্ৰথম পৰ্যায়ত উচ্ছেদ দ্বিতীয় পৰ্যায়ত পাইকান বনাঞ্চলত আৰু তৃতীয় পৰ্যায়ত হ'ব বৰ্তমান উচ্ছেদ আৰু ৰাক্ষসিনীৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ আৰু তাৰ আগতেই ৰাক্ষসিনীৰ যি বাসিন্দা আছিলে যি স্থানীয় লোক আছিলে তেওঁলোকক উচ্ছেদ কৰাব আৰু তাৰ পূৰ্বেই চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো লোক এইবাৰ খিলঞ্জীয়াই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব 15 জুলাইত সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ ডাঙৰ মন্তব্য আহি পৰিছে আমাৰ ওচৰত মন্তব্য আছে কিছু সময়ৰ পিছত মন্তব্য দেখুৱাম কিন্তু তাৰ পূৰ্বে এক ডাঙৰ খবৰ আহি পৰিছে যে এইবাৰ খিলঞ্জীয়া লোক জাঙুৰ খাই উঠিছে চৰকাৰৰ বিৰুদ্ধে চৰকাৰে যি উচ্ছেদ চলাইছে সেয়া সম্পূৰ্ণৰূপে অমানৱীয় আখ্যা দিছে একাংশ খিলঞ্জীয়াই ডাঙৰ মন্তব্য আহি পৰিছে আৰু 15 জুলাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব একাংশ খিলঞ্জীয়াই হিন্দু মুছলমান খ্ৰীষ্টান সকলো লোক একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু ৰাজপথৰ পৰাই চৰকাৰক সকিয়নি প্ৰদান কৰিছে যদিহে চৰকাৰে এই উচ্ছেদ বন্ধ নকৰে তেন্তে ইয়াতকৈ জংগী আন্দোলন কৰা হ'ব যিহেতু গোৱালপাৰাত এক বৃহৎ উচ্ছেদ চলি আছে গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি বাস কৰি আছিলে আৰু চৰকাৰে দীঘলীয়া তালিকা প্ৰস্তুত কৰি এফালৰ পৰা সকলো উচ্ছেদ বা বেদখলকাৰীক উচ্ছেদ কৰা হৈছে আৰু প্ৰথম পৰ্যায়ত গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ হ'ল সমান্তৰালকৈ গোৱালপাৰাৰ পাইকান বনাঞ্চলতো উচ্ছেদ হ'ল কিন্তু ইয়াৰ বৰ্তমান সময়ত ৰাক্ষসিনীৰ যি উচ্ছেদ চলাব তাৰ কাৰণে সম্পূৰ্ণ যুঁজা চলাইছে প্ৰশাসনে আজিৰ দিনটোত প্ৰশাসনে জৰীপ কৰা পৰিলক্ষিত হৈছিলে দেখিবলৈ পাইছে স্ক্ৰীনত যে
যি জৰীপ কৰা হৈছে তাৰ চিহ্ন দেখিবলৈ পাইছে। যি উচ্ছেদস্থলী যি অবৈধভাৱে দখল কৰি আছিলে সেই স্থলী বৰ্তমান চিনাক্ত কৰা হৈছে আৰু শীঘ্ৰেই গোৱালপাৰাৰ ৰাক্ষসখিনিত চলিব সৰ্ববৃহৎ উচ্ছেদ। কিন্তু তাৰ পূৰ্বেই একাংশ খিলঞ্জীয়াই চৰকাৰক হুংকাৰ প্ৰদান কৰিছে যে যদিহে চৰকাৰখনে অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে তেন্তে সেইসমূহ শীঘ্ৰেই বন্ধ কৰিব লাগে। আমি ইয়াত আজু ককাৰ দিনৰ পৰা আছোঁ, এয়া আমাৰ পৈতৃক সম্পত্তি, আমি বছৰ বছৰ ধৰি ইয়াত বাস কৰি আছোঁ। স্বাধীনতাৰ কালৰে পৰা আমাৰ ইয়াত গীৰ্জাঘৰ আছে, আমাৰ ইয়াত নামঘৰ আছে, আমাৰ ইয়াত মছজিদ আছে, কিন্তু চৰকাৰে কিয় এই ভূমি উচ্ছেদ কৰিবলৈ ওলাইছে? ডাঙৰ খবৰ আহি পৰিছে বা ডাঙৰ মন্তব্য আগবঢ়াইছে। তেওঁলোকে উল্লেখ কৰিছে যে চৰকাৰ বা প্ৰশাসনে শ শ হাজাৰ হাজাৰ আৰক্ষী বাহিনী মোতায়েন কৰি আমাক ভয় খুওৱাৰ চেষ্টা কৰিছে। আৰু বৰ্তমান সময়ত ডাঙৰ মন্তব্য আহি পৰিছে, একাংশ খিলঞ্জীয়াই চৰকাৰক স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে যদিহে এই উচ্ছেদ বন্ধ নকৰে তেন্তে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু 15 জুলাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিম বুলি উল্লেখ কৰিছে একাংশ খিলঞ্জীয়াই। আমাৰ ওচৰত মন্তব্য আছে, পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ঋণ হৈ আছে, এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে। আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে, গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা। এইটো হৈছে তাৰ মূল কথাটো। গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। অহা 15 জুলাইত আমি ডিচি অফিচৰ সন্মুখত 2 ঘণ্টিয়া আমি এটা অৱস্থান ধৰ্ম কৰিম, য'ত আমাৰ সৰ্বকৰে MLA মনোৰঞ্জন তালুকদাৰ আহিব, আমাৰ CPMৰ ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ হ'ব। শান্তিপূৰ্ণভাৱে এই যে অন্যায় অগণতান্ত্ৰিক অমানৱীয় বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি কৈছোঁ। তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ঋণ হৈ আছে, এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে। আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে, গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা। এইটো হৈছে তাৰ মূল কথাটো। গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। অহা 15 জুলাইত আমি ডিচি অফিচৰ সন্মুখত 2 ঘণ্টিয়া আমি এটা অৱস্থান ধৰ্ম কৰিম, য'ত আমাৰ সৰ্বকৰে MLA মনোৰঞ্জন তালুকদাৰ আহিব, আমাৰ CPMৰ ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ হ'ব। শান্তিপূৰ্ণভাৱে আৰু এনেদৰেই একাংশ উচ্ছেদিত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। একাংশ খিলঞ্জীয়াই চৰকাৰলৈ স্পষ্টভাৱে প্ৰকাশ কৰিছে যে যদিহে চৰকাৰে এই উচ্ছেদ বন্ধ নকৰে তেন্তে ইয়াতকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব। যদি সম্ভৱ হয় আমি এটা উইণ্ডত উচ্ছেদৰ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বেই একাংশ খিলঞ্জীয়াই চৰকাৰক হুংকাৰ প্ৰদান কৰিছে যে যদিহে চৰকাৰে এই অমানৱীয় উচ্ছেদ বন্ধ নকৰে তেন্তে 15 জুলাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব। চৰকাৰৰ হুংকাৰ প্ৰদান কৰিছে। গোৱালপাৰাত যি উচ্ছেদ চলি আছিলে তাৰ পৰা ৰাক্ষসখিনিৰ যি উচ্ছেদস্থলী আছে তাৰ পৰাই চৰকাৰক স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে। যদিহে চৰকাৰে এই অমানৱীয় কাৰ্যসূচী বা অমানৱীয় উচ্ছেদ বন্ধ নকৰে তেন্তে চৰকাৰৰ বিৰুদ্ধে 15 জুলাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু এইবাৰ খিলঞ্জীয়া লোকে চৰকাৰক হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। স্পষ্টভাৱে উল্লেখ কৰিছে যে ন্যায়ালয়ৰ নিৰ্দেশতহে এই কথা হৈছে, কিন্তু ন্যায়ালয়ে সম্পূৰ্ণৰূপে ৰায় দিয়া নাই। কিন্তু তাৰ পিছতেও চৰকাৰে আইনগতভাৱে অসাংবিধানিকভাৱে অমানৱীয়ভাৱে অগণতান্ত্ৰিকভাৱে আমাক উচ্ছেদ কৰা হৈছে। আৰু বৰ্তমান সময়ত গোৱালপাৰাৰ ৰাক্ষসখিনিৰ উচ্ছেদ চলিব। তাৰ কাৰণেই পুৱাৰে পৰা চৰকাৰে যোজা চলাইছে, প্ৰশাসন সাজু হৈছে, শ শ আৰক্ষীক লগত লৈ প্ৰশাসনে তাত জৰীপ চলাইছেগৈ। আৰু তাৰ পিছতেই একাংশ বেদখলকাৰী বা স্থানীয় যি লোক আছিলে তেওঁলোক আতংকত ভোগা পৰিলক্ষিত হৈছিলে। আৰু তাৰ পিছতেই একাংশ উচ্ছেদিত বা একাংশ স্থানীয় লোকে চৰকাৰক হুংকাৰ প্ৰদান কৰিছে। একত্ৰিত হৈছে হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো লোক একত্ৰিত হৈ কৈছে এয়া আমাৰ পৈতৃক সম্পত্তি, আমাৰ ককাহঁতে এই সম্পত্তি থৈ গৈছিলে। আমাৰ ইয়াত স্বাধীনতাৰ যি কালৰ পৰা গীৰ্জাঘৰ আছে, স্কুল আছে, নামঘৰ আছে, মছজিদ আছে, তাৰ পিছতো কিন্তু চৰকাৰে কিয় এই ভূমি উচ্ছেদ কৰিবলৈ ওলাইছে বুলি প্ৰশ্ন উত্থাপন কৰিছে। যদিহে চৰকাৰে এই অমানৱীয় কাৰ্যসূচী বন্ধ নকৰে তেন্তে 15 জুলাইত সকলো খিলঞ্জীয়া লোক, হিন্দুৱে হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, সকলো খিলঞ্জীয়া লোক ৰাজপথলৈ ওলাই আহিব আৰু চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু ডাঙৰ খবৰ আহি পৰিছে, বৰ্তমান
যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে লখিমপুৰ গোৱালপাৰা ধেমাজি শিলচৰ বৰাক উপত্যকা সকলোতে উচ্ছেদ চলি আছে আৰু বৰ্তমান সময়ত গোৱালপাৰাত সৰ্ববৃহৎ উচ্ছেদ চলি আছে সৰ্বমুঠ তিনিটা পৰ্যায়ত উচ্ছেদ চলিছে আৰু প্ৰথম পৰ্যায়ত হাছিৰা বিলত উচ্ছেদ চলিলে দ্বিতীয় পৰ্যায়ত পাইকান বনাঞ্চলত উচ্ছেদ চলা পৰিলক্ষিত হৈছিলে আৰু বৰ্তমান ৰাক্ষসখিনিত উচ্ছেদ চলিব কিন্তু তাৰ পূৰ্বে একাংশ খিৰঞ্জীয়া লোকে এক মন্তব্য প্ৰকাশ কৰিছে বা চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে যদিহে চৰকাৰে এই কাৰ্যসূচী বা এই উচ্ছেদ বন্ধ নকৰে তেন্তে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব 15 জুলাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব শ শ লোক ওলাই আহিব যিহেতু আমচিও উচ্ছেদৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে যোৱাকালি বিলাসীপাৰাত হাজাৰ হাজাৰ সংখ্যালঘুক লগত লৈ ৰাজপথ কপোৱা পৰিলক্ষিত হৈছিলে বিলাসীপাৰাকে প্ৰমুখ্য কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নগাঁও হাইলাকান্দি শিলচৰ বৰপেটা সকলোতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে আৰু আটকো হ'বলগীয়া হৈছিলে একাংশ প্ৰতিবাদকাৰী উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ গৈছিলে কিন্তু বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে এবাৰ খিলঞ্জীয়া লোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব চৰকাৰৰ বিৰুদ্ধে 15 জুলাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা প্ৰকাশ কৰিছে আমাৰ ওচৰত ডাঙৰ মন্তব্য আহি পৰিছে আৰু এইবাৰ উচ্ছেদৰ বিৰুদ্ধে সকলো খিলঞ্জীয়া লোক ওলাই অহাৰ আহ্বান কৰিছে আৰু বৰ্তমান সময়ত ডাঙৰ মন্তব্য আহি পৰিছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো লোক ওলাই আহিছে উচ্ছেদৰ বিৰুদ্ধে আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা উল্লেখ কৰিছে 15 জুলাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব গোৱালপাৰাত আৰু গোৱালপাৰাত বৰ্তমান যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে 15 জুলাইত সকলো খিলঞ্জীয়া লোক হিন্দু মুছলমান খ্ৰীষ্টান সকলো লোক ওলাই অহা পৰিলক্ষিত হ'ব আৰু আমাৰ ওচৰত মন্তব্য আছে পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ নানাবিলাকৰ পৰা কথা মানে অজুবোকা হাতৰ কথা হিচাপত আমি ইয়াতে 1915ৰ পৰা আছে তাৰমানে যিহেতু আমাৰ বোকাহঁতে হেৰিয়ে কাম কৰিছিল আপোনাৰ ৰাজাৰ হৈও কাম কৰিছিলে টেক্স কালেকশ্যন আৰু আগত যিকেইটা পুৰাণা 1915 30 এনেকৈ খাজনা ৰচিদবিলাকো আমি দেখা পাইছিলোঁ এতিয়া আমাৰ লগত নাই আৰু তাহাঁতৰ যেতিয়া ঘৰ ফুৰা গ'ল তেতিয়া চবকেইটা গেছে আৰু কি আমি ইয়াতে মোটামুটি 400-500 বছৰৰ পৰা আমি গাৰো মানুহবিলাক ইয়াতে আছে আৰু আমাৰ স্কুলটো গ্ৰেণ্ড হৈছে 1947 আমাৰ গীৰ্জাটো বনাই আৰম্ভ কৰিছে আমি 1945 তেতিয়াৰ পৰা আছে তো এতিয়াতো দুখৰ বিষয় আমাৰ যেতিয়া আমাৰ এইটো আমাৰ যোন আমি য'ত বসবাস কৰি আছোঁ এইটো আমাৰ হেলাবাকৰি ৰেভিনিউ ভিলেজ হয় আমি বলতমাৰী পঞ্চায়তৰ আণ্ডাৰত থকা মানুহ আমি স্কুলঘৰ বা গীৰ্জাঘৰ আমি ইফালে বনোৱাৰ কাৰণটো হ'ল যেতিয়া আকৌ ৰেভিনিউটো চাৰ্ফাৰবিলাকে যেতিয়া ৰবৰ খেতি কৰিব আহিছে তেতিয়া ইহঁতে আকৌ ৰেভিনিউটো বঢ়াই দিয়া হিচাপত মেপ হিচাপত আমি যাতে গোবৰস্থানো বনালোঁ আৰু স্কুলৰ ইয়াতে